ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি রাজিউন। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি রাজিউন। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি রাজিউন। অত্যন্ত দুখেৰে সৈতে এটি বিষয় জনাব বিচাৰিছোঁ। আমি সকলোৱে জানো বাসকান্দিৰ হজৰত ৰহমতুল্লাহ আলাইহিৰ অন্যতম খলিফা অসম ৰাজ্যিক জমিয়ত উলামাৰ প্ৰাক্তন অতিৰিক্ত সাধাৰণ সম্পাদক হজরত শেখ মৌলানা কফিল উদ্দিন কাসিমি সাহাব আজি নিশা 6:30 তেখেতৰ ইন্তেকাল হয়। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। ইমান ডাঙৰ এজন বুজুৰ্গ বাসকান্দিৰ হজৰতৰ খলিফা আৰু কফিল উদ্দিন সাহাব কোৱাৰ লগে লগে অসমৰ কোনো ঠাই বাকী নাই, সকলোৱে চিনি পায়। আজি আমাৰ কফিল সাহাব আমাৰ মাজৰ পৰা গুচি গ'ল। আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা বিশেষকৈ ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহাব, সাধাৰণ সম্পাদক হজরত মৌলানা আব্দুর রশিদ কাসিমি সাহাবৰ নিৰ্দেশ মৰ্মে আৰু তেওঁলোকৰ তৰফৰ পৰা মই অসমবাসীক তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে, ৰুহৰ মাগফিৰতৰ কাৰণে আৰু জন্নতৰ কাৰণে দোৱা কৰিবলৈ আহ্বান জনাইছোঁ। আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ, শোক প্ৰকাশ কৰিছোঁ। মহান আল্লাহ তবাৰক তাআলাৰ ওচৰত আমি দোৱা কৰিছোঁ, আল্লাহ তবাৰক তাআলাই হজরত শেখ মৌলানা কফিল উদ্দিন সাহাবক জন্নতুল ফিৰদৌস দান কৰক। ইমান ডাঙৰ এজন বুজুৰ্গ আমাক এৰি থৈ তেওঁ গুচি গ'ল।